মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মোৰ ওপচৰিয়ে তোমালোকক অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এই ভিডিঅ'টিত আমি নৱম শ্ৰেণীৰ বিজ্ঞানৰ কেইটামান ইম্পৰ্টেণ্ট এমচিকিউ ডিছকাছ কৰিব ওলাইছোঁ। এই প্ৰশ্নকেইটা এই বৰ্ষৰ ধুবুৰী ডিষ্ট্ৰিক্টৰ বছৰেকীয়া পৰীক্ষাত আহিছে। প্ৰথমটো প্ৰশ্ন তোমালোকক দিয়া আছে যে পদাৰ্থৰ ভৌতিক অৱস্থাৰ সংখ্যা তোমাক সুধিছে। পদাৰ্থৰ ভৌতিক অৱস্থা হৈ গ'ল তিনিটা। তোমালোকে জানা যে পদাৰ্থৰ ভৌতিক অৱস্থা তিনিটা কি আছিলে? গোটা, জলীয় আৰু গেছীয়। কুৱেশ্যন নম্বৰ 2, 100 ডিগ্ৰী উষ্ণতাত পানীৰ ভৌতিক অৱস্থা কি বুলি সুধিছে। এতিয়া চোৱা, 100 ডিগ্ৰী চেলচিয়াছটো হৈ গ'ল পানীৰ উতলাংক, অৰ্থাৎ এই উষ্ণতাত পানী উতলিবলৈ ধৰে। আৰু এই ষ্টেটত পানী বাষ্প আৰু পানী এই দুটা অৱস্থাতে পোৱা যায়, অৰ্থাৎ লিকুইড আৰু গেছ দুটা অৱস্থাতে। গতিকে ইয়াৰ পৰা যদি আমি এটা অপশ্যন চুজ কৰিব লাগে তেতিয়াহ'লে আমি কি চুজ কৰিম? ভেপাৰ, অৰ্থাৎ বাষ্প। কুৱেশ্যন নম্বৰ 3, তলৰ কোনটোৱে তিনিডাল প্ৰভাৱ দেখুৱায়? শুদ্ধ অপশ্যনটো হ'বগৈ মিল্ক, গাখীৰ। কুৱেশ্যন নম্বৰ 4, তলৰ কোনটো ৰাসায়নিক পৰিৱৰ্তন নহয়? ইয়াৰ শুদ্ধ অপশ্যনটো হ'বগৈ ছাবলিমেশ্যন অফ নেপথেলিন। নেপথেলিনৰ ঊৰ্ধ্বপাতন এটা ৰাসায়নিক পৰিৱৰ্তন নহয়। কুৱেশ্যন নম্বৰ 5, তলৰ কোনটো ধাতুকল্প নহয়? শুদ্ধ অপশ্যনটো হ'বগৈ ব্ৰমিন। বাকীকেইটা ধাতুকল্পৰ উদাহৰণ। কুৱেশ্যন নম্বৰ 6, পিতলত কপাৰ আৰু জিংকৰ শতকৰা হাৰ ক্ৰমে কিমান % সুধিছে আমাক? সেইটো শুদ্ধ অপশ্যনটো হ'বগৈ তোমাৰ 70% আৰু 30%। অৰ্থাৎ কপাৰ থাকিব তোমাৰ 70% আৰু জিংক থাকিব তোমাৰ 30%। কুৱেশ্যন নম্বৰ 7, ক্লৰিন নেগেটিভ আয়নত যোগ্যতা ইলেক্ট্ৰনৰ সংখ্যা কিমান সুধিছে? শুদ্ধ অপশ্যনটো হ'বগৈ 8। তোমালোকে জানা যে ক্লৰিনৰ পাৰমাণৱিক সংখ্যা হৈ গ'ল 17, অৰ্থাৎ ইয়াৰ ইলেক্ট্ৰনীয় বিন্যাস 287। যিহেতু আমাক ক্লৰিন নেগেটিভ দিয়া আছে, গতিকে ই এটা ইলেক্ট্ৰন গ্ৰহণ কৰিছে, অৰ্থাৎ ইয়াৰ বহিত কক্ষত বৰ্তমান ইলেক্ট্ৰন আছে 7 + 1 = 8। কুৱেশ্যন নম্বৰ 8, তলৰ কোনটো ছ'ডিয়ামৰ শুদ্ধ ইলেক্ট্ৰনীয় বিন্যাস বুলি আমাক সুধিছে? ছ'ডিয়ামৰ পাৰমাণৱিক সংখ্যা তোমালোকে নিশ্চয় জানা 11 আৰু ইয়াৰ ইলেক্ট্ৰনীয় বিন্যাসটো হ'বগৈ 281। কুৱেশ্যন নম্বৰ 9, H2SO4 অৰ্থাৎ ছালফ্ৰিক এচিডৰ আণৱিক ভৰ তোমাক সুধিছে H2SO4। এতিয়া হাইড্ৰজেনৰ পাৰমাণৱিক ভৰ হৈ গ'ল 1, যিহেতু ইয়াতে দুটা হাইড্ৰজেন আছে গতিকে 1 × 2 প্লাছ ছালফাৰ। ছালফাৰৰ পাৰমাণৱিক ভৰ কিমান আছিলে? ছালফাৰৰ পাৰমাণৱিক ভৰ হৈ গ'ল তোমাৰ 32। অক্সিজেনৰ পাৰমাণৱিক ভৰ কিমান হ'বগৈ? অক্সিজেনৰ পাৰমাণৱিক ভৰ হৈছিলে 16। ইয়াতে যিহেতু তোমাৰ আছে 4টা অক্সিজেন, গতিকে আমি × 4 কৰি দিলোঁ। এতিয়া টোটেল এইখিনি যদি আমি কৰোঁ 1 × 2, 2 হ'বগৈ 32 প্লাছ 16 × 4, 64। টোটেল কিমান হ'বগৈ? 60 + 30 90, 98। অ'কে, শুদ্ধ অপশ্যনটো হ'বগৈ তোমাৰ চি। কুৱেশ্যন নম্বৰ 10, এটমিক নাম্বাৰ অফ অক্সিজেন। ইয়াত অসমীয়াত প্ৰশ্নটো ভুলকৈ লিখা আছে, অক্সিজেনৰ আণৱিক ভৰ লিখা আছে। আচলতে এইটো আণৱিক ভৰ নহয়, ইয়াতে তোমাক সুধিছে পাৰমাণৱিক সংখ্যা, এটমিক নাম্বাৰ, পাৰমাণৱিক সংখ্যা। অক্সিজেনৰ পাৰমাণৱিক সংখ্যা হৈ গ'ল 8। কুৱেশ্যন নম্বৰ 11, তলৰ কোনটো মৌলৰ যোজক কক্ষত 4টা ইলেক্ট্ৰনৰ সৈতে মুঠতে 3টা কক্ষপথ আছে? যিহেতু 3টা কক্ষপথ আছে, গতিকে প্ৰথম কক্ষপথত তোমাৰ থাকিব 2টা, তাৰ পিছৰ কক্ষপথত তোমাৰ থাকিব 8টা, আৰু একেবাৰে শেষৰ অৰ্থাৎ 3 নম্বৰ কক্ষপথত তোমাৰ কিমানটা ইলেক্ট্ৰন থাকিব লাগিব বুলি কৈছে? 4টা। গতিকে এই ইলেক্ট্ৰনৰ সংখ্যাকেইটা যদি আমি কাউণ্ট কৰোঁ, টোটেল ইলেক্ট্ৰন কিমানটা হৈ গ'ল? 10টা আৰু 14টা। গতিকে 14 নম্বৰ যিটো 14 পাৰমাণৱিক সংখ্যা থকা যিটো মৌল আছিলে সেইটো হ'বগৈ তোমাৰ চিলিকন। কুৱেশ্যন নম্বৰ 12, দ্য মাছ অফ ইলেক্ট্ৰন ইজ, ইলেক্ট্ৰনৰ কণাৰ ভৰ। ইলেক্ট্ৰনৰ কণাৰ ভৰটো হৈ গ'ল তোমাৰ 9.11 × 10⁻⁻28। কুৱেশ্যন নম্বৰ 13, কোনো চেল বা কক্ষপথত থকা সৰ্বোচ্চ ইলেক্ট্ৰনৰ সংখ্যা গণনা কৰাৰ সূত্ৰটো তোমাক সুধিছে। সেই সূত্ৰটো আছিলে 2n²। কুৱেশ্যন নম্বৰ 14, জড়তা নিৰ্ভৰ কৰে ভৰৰ ওপৰত। ইট ডিপেণ্ডছ অন মাছ। কুৱেশ্যন নম্বৰ 15, সুষম দ্ৰুতিৰ বাবে কোনটো লেখ শুদ্ধ? যিহেতু আমাক সুষম দ্ৰুতি দিয়া আছে, গতিকে ইয়াৰ যিডাল গ্ৰাফ হ'ব সেই গ্ৰাফডাল কি হ'ব? সৰল ৰেখা। আৰু সৰল ৰেখাৰ গ্ৰাফ থকা তোমাৰ এটাই ডায়েগ্ৰাম আছিলে প্ৰথমটো। আৰু এই গ্ৰাফটো আমি কেনেকৈ পাওঁ? এই গ্ৰাফটো তোমাৰ পাওঁ অনুভূমিক যিডাল ৰেখা আছিলে সেইডাল আছিলে সময়ৰ ৰেখা এনেকুৱাকৈ, আৰু
তোমাৰ উলম্ব ৰেখাডাল আছিলে ডিসটেন্স কভাৰ্ড ওকে কিমান ডিসটেন্স কভাৰ্ড কৰিছে সুষম দুটি কেতিয়া কোৱা সুষম দুটি হ'ল যে সমান সমান সময় ব্যৱধানত যদি সমান সমান দূৰত্ব অতিক্ৰম কৰে তেতিয়া হল তাক আমি সুষম দুটি বুলি কওঁ গতিকে ইয়াৰ পৰা তোমাৰ শুদ্ধ যেটো লেখ হ'ব হেতু হ'বগে অপচন এ বাকি এটা তুমি চোৱা এই গ্ৰাফটো এনেকুৱা বেকা হৈ গৈছে ন এটো এনেকুৱা হৈছে ইয়াতো অকোৱা পকোৱা হৈছে গতিকে ই সুষম নহয় তো সুষম হ'বগে তোমাৰ এটো ষ্ট্ৰেইট লাইন আছে নহয় ইয়ে হ'ব তোমাৰ সুষম দুটিৰ লেখ কোৱেশ্চন নম্বৰ 16 তলৰ কোনটো স্কেলাৰ ৰাশি স্কেলাৰ ৰাশি কাক কয় স্কেলাৰ ৰাশি হ'ল যে যিবিলাক ৰাশিৰ কেৱল কি থাকে মান থাকে আনহাতে ভেক্টৰ ৰাশি যেটো আছিল মান আৰু দিশ দুইটাই থাকে গতিকে ইয়াত যদি আমি চাও হৰণটো এটা তোমাৰ ভেক্টৰ ৰাশি বি দুটি এটা তোমাৰ স্কেলাৰ ৰাশি দুটিটো কি হয় স্কেলাৰ বাকি এক্সেলাৰেশন আৰু বেগ এই দুটা তোমাৰ ভেক্টৰ ৰাশিৰ উদাহৰণ কোৱেশ্চন নম্বৰ 17 এখন গাড়ী ঘণ্টাত 50 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰে তেতে গাড়ীখনৰ দুটি মিটাৰ পাৰ সেকেন্ডত আমাক উলিয়াব দিছে কি দিয়া আছে আমাক 1 ঘণ্টাত অৰ্থাৎ 50 কিলোমিটাৰ প্ৰতি ঘণ্টা বুলি আমাক দিয়া আছে গাড়ীখনৰ দুটি এতিয়া এই কিলোমিটাৰটোক আমি প্ৰথমতে কি কৰিব লাগিব মিটাৰলৈ নিব লাগিব আৰু যেটো ঘণ্টা আমাক দিয়া আছে হেতু কি হলে নিব লাগিব সেকেন্ডলৈ গতিকে মই এনেকৈ লিখি ললো 50 কিলোমিটাৰৰ পৰা মিটাৰলৈ নিলে কি কৰিব লাগিব যেহেতু তোমালোকে জানা যে 1 কিলোমিটাৰ ইজ ইকুৱেল টু 1000 মিটাৰ গতিকে মই ইয়াতে 1000 ইনটু কৰিলো হৈ গল যেহেতু ইয়াক আমি মিটাৰ পাৰ সেকেন্ডলৈ নি আছো গতিকে তলত কিমান আছিল ঘণ্টা আছিল গতিকে ঘণ্টাটো আমি কি কৰিম 1 ঘণ্টাত কিমান মিনিট 60 মিনিট আকৌ মিনিটৰ পৰা আমি সেকেন্ডলৈ নিব লাগিব গতিকে আকৌ মই 60 ৰে মাল্টিপ্লাই কৰি দিলো যাতে ই সেকেন্ডলৈ যায় হৈ গল কি কৰিলো আকৌ এবাৰ চোৱা 50 কিলোমিটাৰ দিয়া আছিল তাক আমি মিটাৰলৈ নিবৰ কাৰণে 1000 ৰে পূৰণ কৰিলো ডিভাইডেড বাই ঘণ্টা হৈ আছিল ন আৱাৰ লিখা আছে ইয়াতে যেহেতু তোমালোকে জানা যে 1 ঘণ্টাত কিমান মিনিট হয় 60 মিনিট 1 মিনিটত কিমান সেকেন্ড 60 সেকেন্ড গতিকে ইয়াত আমি 60 * 60 দুবাৰ কৰিছো এতিয়া 0 0 0 0 ক্যান্সেল গল 2 ৰে যদি মই 10 কাটো কিমান বাৰ যাব 5 বাৰ আৰু তোমাৰ 6 ক যদি মই 2 ৰে কাটো কিমান বাৰ যাব 3 এই 6 টোকো যদি মই কাটো 2 ৰে কিমান বাৰ যাবগে 3 বাৰ আৰু ইয়াক যদি মই কাটো 25 এটা ওপৰত আমাৰ কি থাকিলে 25 * 5 ডিভাইডেড বাই 9 25 * 5 কিমান হ'বগে 5 25 125 ডিভাইডেড বাই 9 এতিয়া 125 ক যদি 9 ৰে ডিভাইড কৰা যায় তেতিয়া হলে কিমান বাৰ যাব 9 ৰে যদি 12 হৰণ কৰা যায় এবাৰ গল তোমাৰ বাকি থাকিলে 3 আৰু ইফালে থাকিলে 5 35 9 3 গুণ 27 বাকি থাকিলে 8 80 হৈ গল তাৰ পিছত তোমাৰ 8 9 গুণ 72 আৰু এনেকৈ সামথিং ওলাব এতিয়া অপচন কেইটা যদি তুমি চোৱা ইয়াতে কিমান আছে 11 আছে ইয়াত 12 আছে ইয়াত 13.9 যেহেতু আমাৰ একেবাৰে ওচৰত আছে 13.8 গতিকে শুদ্ধ অপচন তোমাৰ হ'বগে সি ইমানখিনি মিটাৰ পাৰ সেকেন্ড কোৱেশ্চন নম্বৰ 18 ৰকেটৰ গতি কি নীতিৰ ওপৰত প্ৰতিষ্ঠিত বুলি সুধিছে ইয়াৰ শুদ্ধ অপচনটো হ'বগে ভৰবেগ কোৱেশ্চন নম্বৰ 19 বলৰে এসআই একক তোমাক সুধিছে বলটো আমি কেনেকৈ উলিয়াইছিলো F = ma m ৰ একক আছিল তোমাৰ কেজি আৰু এক্সেলাৰেশনৰ তোমাৰ আছিল মিটাৰ পাৰ সেকেন্ড স্কয়াৰ অৰ্থাৎ শুদ্ধ অপচনটো হ'বগে কেজি মিটাৰ সেকেন্ড ইনভাৰ্স 2 কোৱেশ্চন নম্বৰ 20 m ভৰৰ বস্তু এটা v বেগেৰে গতি কৰিলে তাৰ ভৰবেগ কিমান হ'ব বুলি কৈছে ভৰবেগ তোমাৰ কি আছিল ভৰ আৰু বেগৰ পূৰণফল গতিকে m * v mv হ'ব তোমাৰ ভৰবেগৰ মানটো কোৱেশ্চন নম্বৰ 21 কি দিয়া আছে g আৰু g ৰ মাজৰ সম্পৰ্কটো তোমাক লাগে স্মল g আৰু ক্যাপিটেল g হয়নে সম্পৰ্কটো তোমালোকে কি বুলি পাইছিলা g = g m/r স্কয়াৰ শুদ্ধ অপচনটো হ'বগে d কোৱেশ্চন নম্বৰ 22 আৰ্কিমিডিছৰ নীতিৰ আধাৰত নিৰ্মিত এবিধ সঁজুলি আমাক সুধিছে এই সঁজুলিবিধ হৈ গল হাইড্ৰোমিটাৰ কোৱেশ্চন নম্বৰ 23 প্লাবিত বলৰ মান নিৰ্ভৰ কৰে ডেন্সিটি অফ দা ফ্লুইডৰ ওপৰত অৰ্থাৎ তৰলৰ ঘনত্বৰ ওপৰত নিৰ্ভৰ কৰে কোৱেশ্চন নম্বৰ 24 তলৰ কোনটো প্ৰক্ৰিয়াত কাৰ্য সংঘটিত হোৱা নাই বুলি আমাক সুধিছে ইয়াৰ শুদ্ধ অপচনটো হ'বগে সি কি দিয়া আছিল আমাৰ ইয়াতে গছৰ বাহত থকা এটা ঘৰ চিৰিকা যেহেতু ইয়াত কি হোৱা নাই তোমাৰ দূৰত্বৰ পৰিৱৰ্তন হোৱা নাই হয় নাই ডিসপ্লেসমেন্ট হোৱা নাই অৰ্থাৎ হৰণ হোৱা নাই গতিকে ইয়াত কি হোৱা নাই কাৰ্য হোৱা নাই কাৰ্য হ'ব লাগিলে যেহেতু তোমাৰ w = কি পাইছিলা f * s বল প্ৰয়োগ হ'ব লাগিব বা বলে ক্ৰিয়া কৰিব লাগিব আৰু তোমাৰ হৰণৰ পৰিৱৰ্তন হ'ব লাগিব যেহেতু গছৰ বাহত বহি আছে গতিকে ইয়াতে আমি কাৰ্য হোৱা নাই বুলি কম
Question number 25 ক্ষমতাৰ এছাই একক তোমাক সুধিছে ক্ষমতা হৈ গল কাৰ্য কৰাৰ সামৰ্থ্যকে আমি ক্ষমতা বুলি কওঁ আৰু ইয়াৰ এছাই একক তোমাৰ আছিল ওয়াট আৰু ইয়াতে বাইটো মনত ৰাখিব পাৰা তোমালকে 1 watt is equal to কি হয় 1 joule second inverse okay Question number 26 তলৰ কোনটো শক্তিৰ একক নহয় বুলি আমাক সুধিছে শক্তিৰ একক তোমাৰ জুল হয় তাৰ পিছত তোমাৰ নিউটন মিটাৰ হ'ব পাৰে কিলোৱাট ঘণ্টা এটো এটা কমাৰ্শিয়াল ইউনিট তোমালোকে জানা ইয়াৰ পৰা তোমাৰ অপচনটো কি হ'ব শুদ্ধ অপচনটো হ'ব কি কিলোৱাট এটা কি নহয় তোমাৰ শক্তিৰ একক নহয় ই আছিল তোমাৰ ক্ষমতাৰ একক অকমান আগত আমি পাই আহিছো না ইয়াতে ওয়াট আৰু কিলোৱাট এই দুটা হৈ গল তোমাৰ ক্ষমতাৰ একক Question number 27 কোন মাধ্যমত এক নিৰ্দিষ্ট উষ্ণতাত শব্দ দুটি আটাইতকৈ বেছি বুলি আমাক সুধিছে হেতু হ'বগে তোমাৰ লোহা বা আইৰণত তোমাৰ শব্দৰ দুটি আটাইতকৈ বেছি হ'ব এক নিৰ্দিষ্ট উষ্ণতাত Question number 28 সোনাৰত ব্যৱহাৰ কৰা হয় সোনাৰত আমি কি ব্যৱহাৰ কৰো অতি শব্দ আল্ট্ৰাসনিক ওয়েভ Question number 29 হাৰ্জ এছাই একক হল এটা আমি হাৰ্জ যেটো ইউনিট এটো কিহৰ কাৰণে ব্যৱহাৰ কৰো বুলি সুধিছে হেতু আছিল তোমাৰ frequency অৰ্থাৎ কম্পনা কৰে একক হৈ গল হাৰ্জ Question number 30 blood is a type of টেষ্ট হেবিট কি বুলি আমাক সুধিছে টেষ্ট হেবিট সংযোজক কলা অৰ্থাৎ কানেক্টিভ টিস্যু Question number 31 তলৰ কোনটো অশুদ্ধ বুলি আমাক সুধিছে অপচন এটো আমাক দিয়া আছে হোৱাইট কণা যি কোষৰ আন্ধনি হল এই অপচনটো শুদ্ধ হয় বি অপচনটো আমাক দিয়া আছে মাইটোকন্ড্ৰিয়া যাক আমি কোষৰ শক্তিৰ ভঁৰাল বুলি জানো এটো হয় লাইসোজম হৈ গল কোষৰ আত্মঘাতী মোনা ইও শুদ্ধ হয় একেবাৰে হেখৰটো আমাক কি দিয়া আছে ডি প্ৰাণী কোষ আৰু ইয়াতে দিয়া আছে কোষবেৰ যেহেতু আমি জানো যে প্ৰাণী কোষত কোষবেৰ নাথাকে গতিকে শুদ্ধ অপচনটো তোমাৰ হ'বগে প্ৰাণী কোষ কোষবেৰ কেৱল তুমি কোড দেখিবলৈ পাবা কোষবেৰ কেৱল দেখিবলৈ পোৱা যায় উদ্ভিদ কোষত Question number 32 উদ্ভিদত পানী আৰু খনিজ পদাৰ্থ পৰিবহন কৰে তোমাৰ জাইলেমে হিপাৰ পৰা পানী আৰু খনিজ লৱণ জাইলেমে কি কৰে উদ্ভিদৰ পাতলৈ যত খাদ্য প্ৰস্তুত হয় তালৈ কঢ়িয়াই লৈ যায় ফ্লোএমৰ কাম তোমালোকে জানা ফ্লোএমৰ কামটো কি হয় যে প্ৰাতঃ প্ৰস্তুত হোৱা যিবিলাক খাদ্য আছিল সেই খাদ্যবিলাক আকৌ উদ্ভিদৰ বিভিন্ন অংশলৈ পৰিবহন কৰা Question number 33 আমাক দিয়া আছে তলত দিয়া চিত্ৰৰ পৰা ভাজক কলা স্থান অনুসৰি শুদ্ধ উত্তৰটো আমাক বাছি উলিয়াব দিছে ইয়াতে 1 নম্বৰ তোমাৰ বুজাই আছে এটো অগ্ৰস্থ ভাজক কলা 2 নম্বৰ এটো তোমাৰ হৈ গল নিবেশিত ভাজক কলা আৰু 3 নম্বৰটো এখিনি কি বুজাই আছে এখিনি হৈ গল তোমাৰ পাৰ্শ্বীয় ভাজক কলা গতিকে ইয়াৰ পৰা যদি আমি চাও শুদ্ধ অপচনটো তোমাৰ কোনটো হ'বগে অপচন বি ইজ দা কাৰেক্ট ওয়ান 1 নম্বৰটো হ'বগে অগ্ৰস্থ ভাজক কলা 2 নম্বৰটো হৈ গল নিবেশিত ভাজক কলা আৰু 3 নম্বৰটো হৈ গল পাৰ্শ্বীয় ভাজক কলা Question number 34 স্নায়ু কোষত নাই স্নায়ু কোষত একচন থাকে স্নায়ু প্ৰান্তও তুমি দেখিবলৈ পাবা ডেন্ড্ৰাইটো থাকে গতিকে নাথাকে কি টেন্ডন স্নায়ু কোষত টেন্ডন নাথাকে Question number 35 Origin of Species নামৰ গ্ৰন্থখনৰ ৰচক হল চাৰ্লছ ডাৰউইন Question number 36 এমিবা কোন ৰাজ্যৰ অন্তৰ্ভুক্ত এমিবা হৈ গল প্ৰতিষ্ঠা ৰাজ্যৰ অন্তৰ্ভুক্ত Question number 37 মাছৰ হৃদযন্ত্ৰ কেইটা কোঠালিযুক্ত মাছৰ হৃদযন্ত্ৰ হৈ গল তোমাৰ দুটা কোঠালিযুক্ত মাছৰ হৃদযন্ত্ৰত কেইটা কোঠালি থাকে দুটা Question number 38 কেঁচু কোন পৰ্বৰ অন্তৰ্গত কেঁচু হৈ গল বলয় প্ৰাণী অৰ্থাৎ ইট এনিলিডৰ অন্তৰ্গত Question number 39 স্বাস্থ্য হল অপচন এ আমাক কি দিছে সুস্থ সামাজিক অৱস্থা সুস্থ দৈহিক অৱস্থা সুস্থ মানসিক অৱস্থা আৰু স্বাস্থ্য বুলি ক'লে এই গোটেই কিটা আহে সামাজিক দৈহিক আৰু মানসিক এই গোটেই কিটাই সুস্থ অৱস্থাটোকে আমি স্বাস্থ্য বুলি কওঁ গতিকে শুদ্ধ অপচনটো তোমাৰ হ'বগে ডি Question number 40 বেমাৰৰ বীজাণু সংচাৰণ কৰা পোক বা পতংগক আমি কি বুলি জানো হেবিলাকক আমি জানো বাহক ভেক্টৰছ বুলি Question number 41 বায়ুমণ্ডলত পোৱা অক্সিজেনৰ দুটা ৰূপ হেতুটা হৈ গল তোমাৰ ওজন আৰু অক্সিজেন O2 আৰু O3 Question number 42 তলৰ কোনটো কাৰ্বন চক্ৰৰ লগত জড়িত নহয় হেতু হৈ গল ট্ৰান্সপিৰেচন বা বাষ্প মোচন Question number 43 তলত দিয়া কোনটো উদ্দেশ্যৰ বাবে গৰু পালন কৰা হয় এতিয়া ইয়াতে যদি তুমি অপচন কেইটা চোৱা ইয়াতে লিখা আছে গাখীৰ কৃষি কাৰ্য মাংস উৎপাদনৰ বাবে আৰু একেবাৰে শেষৰটো তোমাক কি দিয়া আছে কণী উৎপাদনৰ বাবে যেহেতু আমি গৰু কণী উৎপাদনৰ কাৰণে ব্যৱহাৰ নকৰো গতিকে
অপশ্যন 4 য'ত আছে অৰ্থাৎ এই 4 ষ্টেটমেণ্টটো য'ত আছে সেই অপশ্যনকেইটা কেঞ্চেল কৰি যদি মই দিওঁ তেতিয়াহ'লে 3টো কেঞ্চেল হ'ব, বি কেঞ্চেল হ'ব এণ্ড ডি। তো বাকী থাকিলে তোমাৰ এ, অৰ্থাৎ গাখীৰ কৃষিকাৰ্য আৰু মাংসৰ কাৰণে গৰু পালন কৰা হয়। কুৱেশ্যন নম্বৰ 44, যদিও ইয়াতে তোমাৰ প্ৰশ্নটো অস্পষ্ট হৈ আছে, মই ইয়াতে তোমালোকক প্ৰশ্নটো কৈ দিছোঁ যে উদ্ভিদৰ বাবে সৰ্বাধিক প্ৰয়োজন হোৱা মৌলটো কি বুলি তোমাক সুধিছে। উদ্ভিদৰ বাবে প্ৰয়োজন হোৱা বা উদ্ভিদৰ কাৰণে লাগতিয়াল, আটাইতকৈ লাগতিয়াল যিটো মৌল সেই মৌলটো কি বুলি তোমাক সুধিছে। আৰু ইয়াৰ শুদ্ধ উত্তৰটো তোমাৰ হ'বগৈ নাইট্ৰজেন। কি হ'ব? নাইট্ৰজেন। কুৱেশ্যন নম্বৰ 45, তলৰ কোনটো ৰবি শস্য উদাহৰণ আমাক সুধিছে। গতিকে ৰবি শস্য উদাহৰণ তোমাৰ হ'বগৈ টিচি। কি হ'ব? টিচি, লিন চিড। হৈ গ'ল? অ'কে, এইকেইটাই আছিলে তোমালোকৰ কাৰণে কেইটামান প্ৰশ্ন। এইখিনি তোমালোকৰ অনুৰোধ এটা কৰিব বিচাৰোঁ, যদি তোমালোকে মোৰ ভিডিঅ'বিলাক চাই উপকৃত হৈছা তেতিয়াহ'লে নিশ্চয় চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। থেংক ইউ এভৰিৱান।